এই মায়াময় সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড এবাৰ উঠিছে, নামিছে। কালৰ আদেশ অনুক্ৰমে কতবাৰ ধৰিলো অৱতাৰে ধৰাৰ মধ্যত, ভিন্ন সময়ত ভিন্ন ৰূপে অৱতাৰ ধৰি দুষ্টক দমন আৰু আমাৰ পৰম সন্তসকলক আমি কৰিছোঁ পালন। ইয়াৰ বাবে যুগে যুগে অৱতাৰে বসুধা বৈক্ষত, কাৰণ আমি হৈছোঁ পালন কৰ্তা, আমি হৈছোঁ ওমকাৰ, আমি হৈছোঁ বিষ্ণু। মহাদেৱে সৃজন কৰা এই বৃনন্দীয়া সৃষ্টি পালনৰ দায়িত্ব আমি কৰিছোঁ গ্ৰহণ। ৰুদ্ৰই কৰিছে সংসাৰ, যদিও আমি পালনৰ দায়িত্ব কৰিছোঁ গ্ৰহণ, কোনো কোনো ক্ষণত আমাৰো হয় যেন মহাবিপৰ্যয়। প্ৰজাপতি ব্ৰহ্মদেৱে সৃজন কৰা এই বৃনন্দীয়া সৃষ্টিত ঘোৰ দৈত্যৰ পুত্ৰ কৃতি আৰু ব্ৰাক, সেই দুইজনেই সন্ত্ৰাসৰ কৰিছে সৃষ্টি। অৱশ্যে ইহঁত দুটাৰো মৃত্যু লিখা আছে আদ্য শক্তি গোসাঁনীৰ হাতত। পুনৰবাৰ গোসাঁনীৰ হাতত দুয়োজনকে পতন ঘটাই সৃষ্টিত শান্তি ধৰ্ম আমি কৰিম স্থাপন। যাওঁ এবে নকৰি পলম নিষ্কৰ্মত বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানে সৰ্বজনে। ঈশ্বৰৰ ইচ্ছাত যেতিয়াই এই সুবিশাল সৃষ্টিৰ কৰ্মজাল আমি কৰিলো ৰচনা, অতৃপ্ত বাসনা আমাৰ মৰিচিকা খেদি অসীম মৰুৰ প্ৰান্তত হ'ল ধাৱমান। কাৰণ জগতৰ সৃষ্টিৰ অধিপতি বিষ্ণুৰ কি অপাৰ লীলা। মায়াত আবদ্ধ আমি দেখো মাথো তমসাৰ ঘন আৱৰণ। যাওঁ এবে আমি আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ। নাগেন্দ্ৰ হৰায় ত্ৰিলোচনায় ভস্মঙ্গলগায় মহেশ্বরায় বন্দে শম্ভু মহেশ্বর বন্দে গৌরী মনোহর বন্দে বর বর বরস্পত বন্দে বন্দে নটরাজ। এই সুন্দৰ কৈলাশ, ইয়াতেই বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে। প্ৰকৃতিৰ এই ৰম্য ভূমি সৃষ্টিতে
বিৰল অসংখ্য ভক্তই আমাৰ মৰ্ত্যধামে আমাক অহৰ্নিশে কৰিছে অৰ্চন বন্দন সেয়ে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে আমিও যথা সময়ত মৰ্ত্যধামে হওঁ বিৰাজমান দেৱী পাৰ্বতীয়ে আমাক কৰিছে স্মৰণ এবে নকৰি পলম যাওঁ মই পাৰ্বতীৰ সমীপে দেৱী প্ৰভু উঠা দেৱী কোৱা কিবা হেতু তুমি মোক কৰিলা স্মৰণ প্ৰভু দেৱী যোগীও পাহৰিছে যোগ গৃহস্থীও পাহৰিছে সংসাৰ এই কৈলাসৰ ৰূপ প্ৰকৃতিৰ দেখি য'ত নাই ৰোগ শোক জৰা আৰু জন্ম মৃত্যু নাথাকে সংসাৰৰ সকলো কথা দেৱী পৰাজয় নহয় কোনোজন তথাপিতো প্ৰভু তথাপিতো বুলি ৰৈ গলা কিয় ব্যক্ত কৰা তথাপিতো প্ৰভু দেৱী কৈলাসৰে ৰূপ প্ৰকৃতি শোভাই আপোনাৰ মন যেন জয় কৰিব পৰা নাই দেৱী সত্য কথা তুমি কৰিছা বেক শুনা দেৱী প্ৰভু মৰ্ত্যত আছে এনে মনোমোহা স্থান যাৰ দৰিখনে আমাৰ মন প্ৰাণ হয় উৎফুল্লিত প্ৰভু দেৱী শুনা দেৱী শ্ৰীক্ষেত্ৰ নামে তীৰ্থস্থান আছে মৰ্ত্যধামত প্ৰভু সৌৱা চোৱা দেৱী পবিত্ৰ জম্বুদ্বীপ অৱস্থিত মৰ্ত্যধামত শুনা দেৱী প্ৰভু ভুৱন ঈশ্বৰ নামে লিংগৰাজ সদা বিৰাজমান অক্ষতভাৱে মৰ্ত্যধামত এনেহেন মনোৰম তীৰ্থস্থান দৰ্শন কৰিবলৈ আমাৰো মন যায় দেৱী প্ৰভু দেৱী ভাবেৰে মোক আপুনি অৰ্ধাংগিনী বুলি সন্দেহ কৰিছা তুমি নকৰিবা সন্দেহ অলপো দেৱী প্ৰভু এই মুহূৰ্ততে তুমি আৰু মই প্ৰভু ইচ্ছা কৰিলেই যাব পাৰো সেই তীৰ্থক্ষেত্ৰ দৰিখনৰ বাবে প্ৰভু নিশ্চয় যাম প্ৰভু তেন্তে সত্তৰে সজোৱা মোৰ বৃষভ বাহন এই মুহূৰ্ততে পাৰ্বতী সনাতন যাব মৰ্ত্যৰ তীৰ্থক্ষেত্ৰ দৰিখনৰ বাবে ব'লা দেৱী আমি আপোন কৰ্মত হওঁ অগ্ৰসৰ
সুদয়া হেরা অমর মণ্ডলী দেবরাজ মহর্ষি কাশ্যপ রৌরহত জন্মলভী অদিতির গর্ভ স্বর্গ সুখ লভিছো আমি দেবতা স্বরূপে নানা রূপে পূজা করি মর্ত্যর মানবে খেবিছে শরণ নিতে বলি বিধানের এ দেবগণ দেবরাজ সহিব নোৱাৰি দেখি সুখ হৰগৰ কতজনে প্ৰাণ বিসৰ্জন দিছে দেৱতাৰ হাতত বাৰু কোৱাচোন দেৱগণ দেবরাজ নন্দন কানন সহ এই অমৰাৱতীপুৰ নোহে জানো দেৱতাৰ অমূল্য সম্পদ নিশ্চয় দেবরাজ দেবরাজ গৌৰৱান্বিত আমি দেৱতা সমাজ নিশ্চয় ঐৰাৱত হাতী ঐশ্বস্য অশ্ব আৰু পাৰিজাত পুষ্পকে আদি কৰি নন্দন কানন অৱশ্যেই কাৰণ সমৃদ্ধিৰ নিশ্চয় নোহে য'ত জৰা ব্যাধি নাই য'ত মায়া মৃত্যুৰ কুটিল চাতুৰি অনিন্দ সুখৰ ধাৰা য'ত কৰে বিৰাজ এয়ে সেই দেৱতাৰ লীলা ভূমি অমৰাৱতীপুৰ নিশ্চয় দেবরাজ দেবতাৰ বাসভূমিয়ে অমৰাৱতীৰ বাবে আমি সকলো সৰ্বজন অতিকে গৌৰৱান্বিত নিশ্চয় তাতোতকৈ গৌৰৱান্বিত কথা দেবৰাজ স্বয়ং প্ৰভুৱে দেৱতাক অমৃত পান কৰালে নিজ হাতেৰে দেবৰাজ তাৰ দ্বাৰাই বুজিব পাৰি ত্ৰিদশৰ মহাত্ম কিমান সঁচাকৈ দেৱগণ সঁচাকৈ সুখী আমি দেৱতা সমাজ কিন্তু কি দেবৰাজ কিন্তু দেৱগণ দেবৰাজ অজান আশংকাতে মন মোৰ তুৰু কঁপিব লাগিছে দেবৰাজ কালি মই দেখিলো এক অদ্ভুত সপোন অদ্ভুত সপোন দেৱগণ শুনা তোমালোকে মোৰ স্বপ্নৰ বিৱৰণ কোনো এক মনোৰম নিৰিবিলি স্থানত বিশ্ৰাম লৈছিলো মই মুক্ত আকাশৰ তলত ঠিক সেই সময়তেই মুক্ত আকাশত ঢাকি ধৰিলে চপৰা কলীয়া ডাৱৰে আৰু সেই কলীয়া ডাৱৰে শুকুৱালে সৰুবৰ মৃত পাই হ'ল শংখগণ ধ্বংস হ'ল মোৰ নন্দন কানন আৰু দেৱগণ কি জানা দেবৰাজ আৰু ঠিক সেই সময়তেই জমদূত সদৃশ কোনোবাই আহি মোক ধৰি বান্ধি লৈ গ'ল দূৰ মহামান্য মন্ত্ৰীবৰ মহাৰাজ
কুশল মঙ্গল নেমুর দ্রাবিড়ৰ প্ৰজাগণৰ জনাওকে সঠিক সংবাদ। মহারাজ, মন্ত্ৰীবৰ বর্তমান দ্রাবিড়র সমগ্র প্রচারে মঙ্গল। খুব সমৃদ্ধিত দ্রাবিড়র প্রজাগণে আনন্দ মনেরে করিছে জীবন যাপন। উত্তম মন্ত্ৰীবৰ আৰু কৌকসুদ মন্ত্ৰীবৰ আমাৰ দাবীৰ ৰাজ্যৰ সামৰিক শক্তিৰ কথা আহে যদি কোনো শত্ৰুপক্ষ আছেনে মজুত আমাৰ সৈন্য সমান্তগণ। মহারাজ, মন্ত্ৰীবৰ তার বাবে আপনি নিশ্চিন্ত থাকুক। সামরিক শক্তিত দ্রাবিড় নহয় দুখিয়া। দ্রাবিড়র প্রজাগণে হাতে মুক্ত কি ধরি যদিহে জপিয়াই পড়ে শত্ৰুৰ ওপৰত, তেন্তে দ্রাবিড়র জয় অনিবার্য। মহারাজ, মন্ত্ৰীবৰ মহারাজ, মন্ত্ৰীবৰ আজি দ্রাবিড়র যশ গৌরব চতুর্দিকে বিয়পি পৰিব ধৰিছে। মহারাজ, আৰু কি মন্ত্ৰীবৰ মহারাজ, আজি পাঞ্চালৰ ৰাজকোষত অচলা ভাৱে বহি আই কমলাই মুক্ত হস্তে দানিছে প্ৰজাক। ধর্মনিষ্ঠ দ্রাবিড় প্রজার আনন্দিত মুখ মণ্ডল দেখিলে সকলোৰে অন্তর জোর পড়ে। মহারাজ, মন্ত্ৰীবৰ মহারাজ, আপোনাৰ কথাতে সঁচাকৈয়ে মই আজি অতিকে আনন্দিত। মহারাজ, কৰ্মপ্ৰিয় এই দাবিৰৰ প্ৰজাগণৰ প্ৰজাপালক ৰজা ৰূপেৰে মই আজি সঁচাকৈয়ে অতিশয় আনন্দিত। কিন্তু কি মহারাজ? কিন্তু মন্ত্ৰীবৰ মহারাজ, আপুনিতো জানেই সুদীৰ্ঘকাল মই এই দাবিৰ ৰাজ্যৰ প্ৰজাগণক পুত্ৰবধ ভাৱে কৰিছো পালন। হয় মহারাজ, আমাৰো যুৱকালে মাগিছে মেলানি। মহারাজ, বৃদ্ধকাল আমাৰ হৈছে সমাগত। সেয়েহে মন্ত্ৰীবৰ সেয়েহে কি মহারাজ? সেয়েহে ৰাজ্যভাৰ অৰ্পণ কৰি মোৰ সুযোগ্য পুত্ৰৰ হাততে যাব খুজিছো মই বানপন্থে। বৃদ্ধকালে হৰি ভক্তিৰ কালে। সেয়েহে মন্ত্ৰীবৰ মহারাজ, আগ্ৰামী শুক্ল পক্ষৰ দ্বিতীয় তিথিতে পাতি লৈ ৰাজ অভিষেক পুত্ৰৰে যাম মই হিমগিৰি পাত দেখলৈ। অবশ্যই মহারাজ, বানপন্থৰ সময় হল সমাগত। সেয়েহে মহারাজ, মন্ত্ৰীবৰ ময়ো আপোনাৰ হবে বানপন্থ কৰিম গ্ৰহণ। নহয় মন্ত্ৰীবৰ, মহারাজ, আপোনাৰ সহায়ৰ অবিহনে কোনোদিনেই মই শাসন কৰা নাই সেই দাবিৰ ৰাজ্যতে। মহারাজ, আপোনাৰ দৰে সুযোগ্যজন নাই আৰু দ্বিতীয় এজন। মহারাজ, সেয়েহে মন্ত্ৰীবৰ কওক মহারাজ। বানপন্থৰ চিন্তা আপুনি কৰক ত্যাগ। মহারাজ, বাৰু মন্ত্ৰীবৰ কওক মহারাজ। আমি এতিয়া আমাৰ নিজৰ কৰ্তব্যত এতিয়া অগ্ৰসৰ হ'ব লাগে। হয় মহারাজ, বলক মহারাজ, আমি নিজ কর্মত অগ্রসর। বলক মন্ত্ৰীবৰ। মহর্ষি দেবল, মহর্ষি চাওকে মহর্ষি, আমার এই মায়াবী তনু, যার মনে অধর্মর
সম্পূৰ্ণ ভাণ্ডাৰ। লোভ, মোহ, কাম, ক্ৰোধ সমস্ত ৰিপুৱে বাস কৰে আমাৰ এই মায়াবী শৰীৰত। আমাৰ এই শৰীৰৰ বিনে সংসাৰৰ অন্য প্ৰাণীত এনে কোনো ভাণ্ড নাই। সেয়েহে দেৱল দেৱ মহৰ্ষি কেতিয়াবা আমাৰ এই শৰীৰৰ প্ৰতি বৃতৃষ্ণা জন্মে। হে মহান, যদিও বা আমাৰ এই মানৱী তনু অধৰ্মৰ ভাণ্ডাৰ, তথাপিতো পৰম ব্ৰহ্মক চিন্তিবৰ হেতু আমাৰ এই মানৱী তনুৱে উপযুক্ত। মুখ্য পথত থাকি পৰম ব্ৰহ্মক চিন্তিবৰ হেতু আমাৰ এই মানৱী তনুৱে উপযুক্ত। আন কতো সম্ভৱ নহয় তপোবৰ। অৱশ্যে সঁচা যোগী। বিষয়ৰ সম্বন্ধ সুখ সমস্ত মৌলিক হৰি সেৱা একো থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য জানি ফুৰা হৰি গুণ গায় হাৰিব নৰা। তেন্তে এই দেহাৰ প্ৰতি বিতৃষ্ণা জন্মাৰ কাৰণ আছে মহৰ্ষি, নিশ্চয় কাৰণ আছে। মানুহে মানৱত্ব পাহৰি ইতৰ প্ৰাণীৰ ব্যৱহাৰ কিয় লয়? আত্মা পৰমাত্মা মিলনা ক্ষেত্ৰ এই মানৱ দেহক কিয় কলুষিত কৰে দেৱল দেৱ? কিয় কলুষিত কৰে? ইউ একে মায়াত আবদ্ধ আজি আমি সকলো। সংসাৰৰ মায়া মোহৰ কিন্নৰে আমাকে সদায় আকৰ্ষণ কৰি আহিছে। আৰু এই দংশনৰ পৰা মুক্তি পাবৰ হেতু যাক যজ্ঞ, তপ, আসন প্ৰণায়াম এইবোৰেই শ্ৰেষ্ঠ নহয় জানো? দেৱাধিদেৱে মহাদেৱৰ দৰে যোগীও কেনেদৰে মায়া মোহৰ পৰা মুক্ত হ'ব পাৰি তাৰে একে নিদৰ্শন দাঙি থৈ গৈছে এই ধৰাৰ বক্ষত। দেৱল দেৱ, ভৃগুৰ পৰীক্ষাৰ বেলা লোভ পালে সদাশিৱৰ যুগৰ প্ৰভাৱ। পৰীক্ষী ভৃগু মহৰ্ষিক ত্ৰিশূলিয়ে খেদি ত্ৰিশূলেৰে তৈলোকত ঘটালে কম্পন। অৱশ্যে সেই কথা হয় মহৰ্ষি। মই অন্য পথৰ কৰিম সন্ধান। দেৱল দেৱ মহৰ্ষি, হিমগিৰি যাত্ৰা কৰিম মই। গভীৰ ধ্যানত বহি বিচাৰিম মানুহৰ মায়াৰ ৰহস্য। আৰু যদি ফল প্ৰাপ্তি ঘটে চিৰদিন বৈ যাব শান্তিৰ নিজৰা। অতি সুখৰ বতৰা মহৰ্ষি। মোৰো যোৱাৰ প্ৰবল ইচ্ছা আছিল আপোনাৰ সমে, কিন্তু বহুত দিন হ'ল আশ্ৰমৰ তদাৰকেই হোৱা নাই। গতিকে মই আশ্ৰমৰ সমীপে যোৱাটো বাঞ্ছনীয়।
নিশ্চয় দেৱদেৱ বলক আমি নিজ কৰ্তব্যত সংগ অগ্ৰসৰ যাত্ৰা কৰোঁ আমি নিজৰ আশ্ৰমে ৰাজ্য ধন ৰাজসিংহাসন একমাত্ৰ হৰেক ভক্তি কৰিবৰ বাবে সেই অৰণ্যতে হৈছোহে উপস্থিত শ্ৰী হৰিকে হৃদিষ্ঠিত কৰি এক মনে এক প্ৰাণে আমি ধ্যানতে হওঁ মগন মহাদেৱ যাত্ৰাপথত মোৰ যাত্ৰাপথত হওৱা কোন অগষ্ঠিক পৃষ্ঠভাৱে ৰাখি যাত্ৰাপথ কৰিছে অৱৰোধ হেৰা কোন তুমি কিয় এনেদৰে মোৰ যাত্ৰাপথ কৰিছা অৱৰোধ কোন তুমি বুজিছো সকলো মই শংকৰে মত্ত হৈ যাত্ৰাপথ অৱৰোধ মই তোক দিম ঘোৰ অভিশাপ মই তোক দিম ঘোৰ অভিশাপ ক্ষমা কৰক মুনিবৰে মোক ক্ষমা কৰক আপুনি মোক অভিশাপ আপুনি নকৰিব প্ৰদানে ৰাজ ইন্দ্ৰতুল্য মুনিবৰে মই ৰাজ্য ধন ত্যাগ কৰি মোৰ ৰাজসিংহাসন একান্ত মনে হৰিৰ ভক্তি কৰি ধ্যানত মই আছিলো মগ্ন আৰু আপোনাৰ উপস্থিতি মই নাপালো মানে সেয়ে মোক ক্ষমা কৰক মুনিবৰে মোক ক্ষমা কৰক ক্ষমা নাই তোৰ ক্ষমা নাই সন্মুখত দেখিও মোক নকৰিলি প্ৰণাম নকৰি প্ৰণাম তই অপমান কৰিলি যোগী সমাজত মাতংগ হস্তি ৰূপে নিজৰ স্থিতিত অটল হলি তই সেইবাবে দিলো তোক মই ঘোৰ অভিশাপ মানৱ দেহ ত্যাগ কৰি ভয়ংকৰ হস্তি ৰূপ ধাৰণ কৰ ভয়ংকৰ হস্তি ৰূপ ধাৰণ কৰ
কারণে ঈশ্বরের লীলা মতে মুনিবরে ব্রহ্মা দিলা ক্ষমা করুক মুনিবর ওই একান্ত চিত্তে করি ভক্তি আসিল নিমজ্জিত আপুনি মোক দণ্ড নকৰিব প্ৰদান মুনিবৰ ক্ষমা মুনিবর মুনিবর ক্ষমা করক মুনিবর
ক্ষমা গজেন্দ্র, বিধির বিধান অবশ্যে মানিব লাগিব। গজেন্দ্র, বিধির বিধান অবশ্যে মানিবই লাগিব। যোৱা তুমি টিকুত পৰ্বতলৈ, তাত তুমি কৰাগৈ বসবাস। অন্তকাল হলে উপস্থিত পদ্ম পানীৰ চৰণত হৃদি পদ্মদি পখিবা হৰ। অৱশ্যে গৰুৰ বাহনে তোমাৰ মনোবাঞ্ছা কৰিব পূৰণ। প্ৰভু মই এতিয়া বিদায়হে মাগিব। অগস্তিৰ অভিশাপে ইন্দ্ৰদৈম ৰাজা ত্ৰিকুট পৰ্বতে গৈলা হস্তিৰ লয়া। দেখা দেখা কৰিব জনে ঈশ্বৰৰ লীলা। পাপনাশ শোকবে ৰাম হৰি বোলা। ৰাম হৰি বোলা। নাচে ময়ূ পক্ষী আনন্দিত হৈয়ামদে নাচে ময়ূ পক্ষী। দেখা দেখা সৰ্বজনে দেখা দেখা সৰ্বজনে ভারি মাঝে
গন্ধৰ বকু ইয়াদে ৰবে কহয় ভানি মাজে গন্ধৰ বকু ইয়াদে নিত্য কথা মাত্ৰ ভাবে ইয়াদে হিমতেয়া ভাৰবি ৰাম সদি গোলা হবে সামাজিক ইয়াদে ৰাম সদি ৰাম সদি নীলগিরি নামনি এই রম্যস্থানে পাতিময় নন্দন কানন করিলু স্থান ইতু অতি বিতুপন যাই জ্যোতি মালতী টগর চম্পা কাঞ্চন বকুল চতুর্দিশে ফুলিছে সদায় হাৰি হাৰি অগৰু চন্দন খেজুৰ ডালকে ধৰি বনস্পতিগণে বৈছে নিৰ্মল বায়ু নাই প্ৰদূষণ নানা থানে নানা সৰোবৰে শ্বেত নীল ৰক্ত পদ্ম মাজে আহা চৰিছে দুটি ৰাজ শংখগণে অতি মুক্ত মনে আৰু তাৰে মাজত অৱস্থিত নৃত্য হালামুৰ সংগীতৰ সুৰ আৰু নৃত্যৰ তালে সকলোৰে মন জয় কৰি দেৱৰাজ ইন্দ্ৰৰ নন্দন কাননকো মই ৰাখিছো পাছত গন্ধৰ্বদেৱ প্ৰণাম বাইদেৱ প্ৰণাম কিবা হেতু আগমন আজি আমাৰ সমীপে হে গন্ধৰ্বদেৱ কওক বাইদেৱ সুখ শান্তিৰে বিৰাজ কৰিছে আজি স্বৰ্গপুৰ কিন্তু গন্ধৰ্বদেৱ কিন্তু কি বাইদেৱ দেবেন্দ্ৰৰ মন আজি অতিকে দুৰ্বল ৰম্ভা মেনকা আদি অপ্সৰাৰ গীত নৃত্যত সমূলি হাত পৰা নাই দেবেন্দ্ৰৰ মন সেয়েহে এইবাৰ আপোনাৰ গীত নৃত্যৰ মধুৰ লহৰীৰে শীতল কৰিব লাগে আমাৰ দেবেন্দ্ৰৰ প্ৰাণ ভালে বাইদেৱ আজি খন্তে 50 দিনৰ বাবে স্বৰ্গত নৃত্যশালাৰ কৰিছো আয়োজন আৰু সেইদিনা আপুনি আপোনাৰ গীত নৃত্য পৰিৱেশন কৰি দেৱতাক উৎফুল্লিত কৰিবৰ বাবে আমন্ত্ৰণ জনালো আপোনাক হে গন্ধৰ্বদেৱ এতিয়া মই বিদায়হে মাগো জয় বাইদেৱ
যথা সময়ত মই হম উপস্থিত। ৰম্ভা, মেনকা আদি নৃত্যৰ গীতে নোৱাৰিলে দেৱৰাজৰ মন জয় কৰিব। এইবাৰ মোৰ নৃত্যই নিশ্চয় দেৱেন্দ্ৰৰ মন কৰিম পুলকিত। যাওঁ, খন্তেকো নকৰি পলম নৃত্যৰ অনুশীলন কৰি দেৱেন্দ্ৰ ৰাজসভাৰ সমীপে সমগ্ৰসৰ। জনারি জয় জয় দৈত্য রজনারি জয় জয় দৈত্য রজনারি জয় 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 জিঠাই দাদাগিরি ডাকি ঢিনাও ঢিনাও গিরি ঢিনাও জিঠাই দাদাগিরি ডাকি ঢিনাও ঢিনাও তাস তাস তাও এ খহার মাহাদে প্রবে খহয় বুকুত মোৰ অসীম সাহস, এই দুবাহুত ঐৰাৱতৰ শক্তি সঞ্চিত কৰি ঘোৰ দৈত্যৰ সন্তান আমি প্ৰীতি আৰু আমাৰ নাম শুনিলেই এই ত্ৰিজগত ধৰাধৰে হৈ কম্পমান। কিন্তু ভাই দাদা, মনত পেলোৱা পিতৃদেৱে আমাৰ মহাপৰাক্ৰমে স্বৰ্গত কৰিছিল পৰাজয়। কিন্তু সেই স্বচ্ছপৰ দেৱতা সমাজে চালনাৰে পিতৃক কৰিলে নিধন। সেই যে ভাই দাদা, মনত পৰিলে সেই কথা মোৰ উঠলি উঠে সমগ্ৰ শৰীৰ। এইবাৰ স্বৰ্গৰ বিৰুদ্ধে চলাই যুদ্ধৰ অভিযান কৰোৱাম আমি দানৱৰ বিজয় ধ্বজা। কেনে দেখা আছনি মনৰ দাদা? শেষশ্বৰী দেৱতাৰ দম্ভত বাৰুকৈ লাঞ্ছিত আমি। দেৱতা চলনাৰে অমৃত পান কৰি লবি অমৰত্ব
উচ্চ আসন লাভ কৰিছে সিহঁতে তেওঁলোকৰ মধ্য এই হেতু কুৎসা ৰচনা প্ৰয়োগ কৰে আমাৰ ওপৰত দাদা তুমি কোনো চিন্তা নকৰিব দাদা এইবাৰ দানৱৰ তাণ্ডৱ নৃত্য চলিব অমৰাৱতীপুৰত সেনাপতি আছেনে মোৰ সৈন্য বাহিনী প্ৰস্তুত হৈ নিশ্চয় যুৱৰাজ দেৱতাকে দিবই বাবে যজ্ঞ প্ৰতিকাৰী সজ্জিত কৰি দৈত্য বাহিনী হস্তি যজ্ঞাতিক বিজয় হেতু উৰুৱামি দানৱাৰী বিজয় নিশানে করিলা দেখি অক্রমী অমরাবতীপুরী পরিসরকারী বিনাকি ইন্দ্রী নন্দনী দেবতাকে দিমি নির্বাখন আজীবন তুচ্ছ জ্ঞান করার পরিণাম লম্বল ধরে ইন্দ্রত্ব ধূলি লগতে বিহলই দেখুৱাম দানৱৰ শক্তি কিমান শুনি সুখী হল তোমালোকৰ বক্তব্য সেনাপতি আমাৰ সৈন্যসকলক দেৱতাৰ বিৰুদ্ধে যুঁজ দিবলৈ দিয়া প্ৰশিক্ষণ আৰু ব্ৰহ্মাৰ বলে বলিয়ান আমি দুয়ো ভাই দাদা সেনাপতি বিলম্বৰ নেদেখো কাৰণ এই মুহূৰ্ততে আমি স্বৰ্গজয়ী কৰো আৰম্ভ কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় দৈত্যরাজকে জয় দৈত্যরাজকে জয় দানবরে জয় 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 রিনা দাও তাতে নিতা কিটা নেই যুদ্ধ যাতা কবদি চলে যুদ্ধ যাতা কবদি চলে দৈত্যৰ ৰাজন দেবেন্দ্ৰৰ মনোতুষ্টিৰ বাবে আজি এই নৃত্যশালাৰ আয়োজন কোৱা কাৰ্তিক কোন কোন আৰু আহিব পোৱা নে সম্ভেদ বায়ুদেৱ গন্ধৰ্ব এইবাৰ বিজুলী চমকেৰে দেৱতাৰ দুই চক্ষুত লগাব চমক তাৰ বাবে গীত নৃত্যৰ কৰা আয়োজন দেবগণ দেৱৰাজ রাজকার্যের নৈমিত্তিক ব্যস্ততার হেতু দেবরাজ অবখন্ন আজি হে মনোহর নৃত্য গীত করি উপভোগ সুর পেলু আমোর অশান্ত বদন পবন নৃত্যশালার সকল প্রস্তুতি হলনে সম্পূর্ণ হল দেবরাজ নর্তকৰ আগমন হলেই নৃত্যশালাৰ আৰম্ভ কৰিব পাৰো বেশ দেৱৰাজ গন্ধৰ্ব আহি পালেহি কাৰ্তিক প্ৰণাম দেৱৰাজ আহক সুদেৱ নৃত্য বিশাৰদ ভাল দেৱৰাজ তব আজ্ঞা পালো যেতিয়া নৃত্য গীতৰ মই কৰিম আয়োজন
হে গন্ধৰ্ব প্ৰধান দেবেন্দৰ মনতুষ্টিৰ বাবে আজি এই আয়োজন সেয়ে হৃদয় উজাৰি প্ৰকাশী আপোন প্ৰতিভা দিয়া দিয়া আজি সবাকে তোমাৰ নৃত্য গীত ভাল বাইদেউ দেব দেখনিত্ৰ মোৰ ধন্য ধন্য সুদেৱ শতবাৰ শতবাৰ প্ৰশংসিছো আপোনাৰ নৃত্যৰ কৌশল পৱন উপযুক্ত উপহাৰেৰে সুদেৱক বিদায় দিয়াৰ ব্যৱস্থা কৰা গ'ল ভাল দেৱৰাজ ভাল দেবরাজ আমি এবে মাগিলে বিদায় জয় দত্তপতি কীৰ্তিবানৰ জয় জয় দত্তপতি কীৰ্তিবানৰ জয় জয় দত্তপতি কীৰ্তিবাখৰ জয় 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 কাৰ্তিক দেৱৰাজ সুদূৰত শুনো দানৱৰ ভীষণ জয়ধ্বনি ওলাবে নকৰি পলম দানৱৰ দুৰ্জয় শক্তিক প্ৰতিহত কৰিবৰ হেতু দেৱৰাজ ক'ত আছো হেৰ দেৱ পুৰন্দৰ অৱধান দাম্ভিক দানৱ এই পুৰন্দৰ এই কিবা হেতু চোৰৰ নিচিনাকৈ অমৰাৱতী কৰিছ আক্ৰমণ নাজাননে তহঁতি এই বজ্ৰপান ইন্দ্ৰৰ প্ৰতাপৰ কথা এই মূৰ্খ এই তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন মাথো যুদ্ধ দে
নকৰি পলা মর দেখ দেবদান বড় ওরে বদান বড় দেবদান বড় হাই দাদা দেখিলানে দেবতার শক্তির কথা এই শক্তি লৈ দেৱতা দেৱতা বুলি নিগৰ যশস্যা কৰিছে প্ৰচাৰ বলা এই মুহূর্ততে আমি স্বর্গর রাজসিংহাসন করু হস্তগত মই অহংকারে মত্ত মই মই এয়া কি করে পেলাম মই অহংকারে মত্ত হই এয়া কি করে পেলাম হে মুনিবর সংসাৰৰ অতল জলতে আমাৰ স্থিতি কেৱল বুৰবুৰণিহে সাধাৰণ মানৱ আমি পাম জানো ইয়াৰ পাৰাপাৰ কিন্তু মই ভবাই নাছিলো যে মই ক্ৰোধৰ পক্ষবৰ্তী এনেদৰে অপকৰ্মত লিপ্ত হম দেৱলদে ধৈৰ্যৰ বান্ধোন নিছিঙিব মহান আজি সহস্ৰ লোচনো ঋষি গৌতমৰ শাপগ্ৰস্ত আৰু চন্দও জানো পতন হোৱা নাছিল গতিকে চিন্তাৰ নাই প্ৰয়োজন আপুনি পুনৰাই জপৰ কৰক আয়োজন নিশ্চয় চন্দ্ৰ সূৰ্যৰো দোষ আছিল দেৱলদে সেইবাবে হয়তো শাপগ্ৰস্ত হল কিন্তু ইন্দ্ৰদুম্নৰাজৰ কি অপৰাধ আছিল মই মিছাকৈয়ে অভিশাপ কৰিলো প্ৰদান কিন্তু মহৰ্ষি তাৰ বাবে চিন্তাৰ নাই প্ৰয়োজন যদিহে আপুনি কৰে পুনৰাই তপৰ আয়োজন তেন্তে সকলো দুখ আপোনাৰ হ'ব খণ্ডন নিশ্চয় নিশ্চয় মহৰ্ষি মই কালিলৈ তপৰ বাবে যাত্ৰাৰ কৰি মাৰিজন বলকে মোক দেখুৱাই দিয়ক পথৰ সন্ধান বলক মহৰ্ষি
প্ৰণাম সৃষ্টিকৰ সৃষ্টিকৰ প্ৰভু জানিব পাৰোনে অকস্মাতে আমাৰ ওচৰলৈ অহাৰ উদ্দেশ্য? প্ৰভু সবিশেষ সৃষ্টি আমি কৰিলোঁ বিশেষ, তথাপিতো বাকী যেন ৰ'ল আৰু কিবা, কিন্তু কি ৰ'ল নাপালোঁ বিচাৰি। বাৰু কওকচোন প্ৰভু, প্ৰজাপতি কি কাৰ্য আমি কৰিম সাধন? প্ৰজাপতি প্ৰভু আপুনি সৃজন কৰা এই বেনন্দীয়া সৃষ্টি ধ্বংস জানো হ'ব পাৰে? গতিকে আপুনি আপোনাৰ কাম কৰি যাওক, কিন্তু এই সৃষ্টিত আপুনি যি কৰিলে সৃজন, সি জানো ত্ৰাসৰ সৃষ্টি নকৰিব? অৰ্থাৎ 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 কৃতি আৰু বাঘ, কীৰ্তি আৰু বাঘ এই দুজনক আপুনি মৃত্যুৰ বৰদান দি মোক কিন্তু বৰ চিন্তাতে পেলালে। প্ৰভু কোন হ'ব সেই নাৰী আৰু সেই দুৰ্জয় শক্তিৰ আগত ৰোধ কৰিব পৰা সেই নাৰী শক্তিয়েই বা কোন? প্ৰভু সেই দৈত্যৰ বিনাশ কিদৰে সম্ভৱ? সম্ভৱ হ'ব সৃষ্টিকৰ প্ৰভু কিন্তু মোক অন্য এক চিন্তাইহে মনত তোল পাই লগাইছে। প্ৰভু আপোনাৰ নিৰ্ধাৰণ বুজি নাপালোঁ প্ৰভু। শুনক প্ৰজাপতি, প্ৰভু আমাৰ পৰম ভক্ত ইন্দ্ৰদৈম্য ৰাজাক অগস্তি মুনিয়ে সাপগ্ৰস্ত কৰাই হস্তি ৰূপ কৰালে ধাৰণ। অগস্তিৰ হস্তি ৰূপ ধাৰণ? হয় প্ৰজাপতি, প্ৰভু কিন্তু মৃত্যু লিখা আছে তাৰ আমাৰ হাতত। বাৰু প্ৰজাপতি, প্ৰভু এবে নকৰি পলম, আমি দুয়ো নিজ কৰ্মত হওঁ অগ্ৰসৰ। ভাল প্ৰভু। গীতত সন্তুষ্ট হৈ দেৱৰাজে প্ৰদান কৰিলে স্বৰ্গৰ অতুল সম্পদ। বৰ্তমান কাননত মোৰ নাই কোনো কাম, যাওঁ পক্ষালন কৰি দেহা যমুনাৰ শীতল জলত। মন প্ৰাণ মই জোৰাংগৈ যমুনাৰ জলত। যমুনাৰ জল, ইয়াতেই মই জলকিলি কৰিম আৰম্ভন। ওম জল দেৱতাই নমো নমঃ। ওম জল দেৱতাই নমো নমঃ। ওম জল দেৱতাই নমো দেখা কৰিব জনে। নানা রঙে খেলি
করে নানা রঙে কেলি করে নানা রঙে কেলি করে দেখা করব জনে হওয়া এইফালে আহিব লাগিছে দেৱল ঋষি নিশ্চয় স্নান স্নান কাৰ্যতে ব্যাঘাত জন্মাইছে অধম গন্ধৰ্ব আজি আজি তই মোৰ স্নান কাৰ্যতে ব্যাঘাত জন্মাই অপৰাধে কৰিলি ভিখন তাৰ বাবে আজি তোকে দিম মই ভিখন অভিশাপ আজি হন্তে যিদৰে তই মোক গাহে ভৰি তনাৰি টানিলি আজি হন্তে এই সৰ্বৰত তই গাৰ ৰূপে কৰ ধাৰ তই গাৰ ৰূপে কৰ ধাৰ তই গাৰ ৰূপে কৰ ধাৰ অভিশাপে গাহৰু পাইলা সকলো দুখ মই আপুনি কৰ্ম ফলে কিন্তু মুনিবৰ যি অভিশাপ আপুনি মোক কৰিছে প্ৰদান তাৰ উপায় দি যাওক সেই তপুধন তাৰ উপায় দি যাওক তপুধন উপায় দি যাওক উঠা বচ্চ কুধৰ বশৱৰ্তী হৈ মই তোমাক দিলো ভিখন অভিশাপ তাৰ উপায় আছে গন্ধৰ্বৰাজ শ্ৰী কৃষ্ণৰ চতুৰ্ভুজাকৃতিৰ সুদৰ্শনৰ আগতে যিদিনাই তোমাৰ মৃত্যুবৰণ হ'ব সেইদিনাই তোমাৰ মুক্তি হ'ব আৰু গন্ধৰ্ব ৰূপে তুমি পুনৰ জীৱন নিৰ্বাহ কৰিব পাৰিবা এতিয়া যোৱা সৌ ত্ৰিকুট পৰ্বতৰ সৰোবৰত গাহ ৰূপে তুমি মুক্তিৰ বাবে অপেক্ষা কৰাগৈ জগতবাসী চাই লোৱা সকলোৱে সামান্য ফুলৰ বশৱৰ্তী হৈ আজি দেৱল ঋষিক মই লগালো অপৰাধ ভৱিষ্যত
সোণৰ সপোন মোৰ নিষ্ঠুৰ নিয়তিৰ কৰাল কাষত সকলো থান বান হৈ গ'ল। সেনেদৰে আনন্দত মাত্ৰ হৈ কোনেও কাকো নলগাব পৰাত নতু মোৰ দৰে অৱস্থা পাপি হ'ব সকলোৰে। মোৰ সৰ্বশৰীৰ দহিব লাগিছে। বুজিছো ঋষিৰ সাপে মোৰ শৰীৰ কিয় কৰিব লাগিছে। যাওঁ খন্তেকো নকৰি পলাম। ইকুটৰ মহাজলত মই কৰোঁগৈ বাস। পানী দেখা পানী
দেওয়ালের কি রবি কাপে হাসি বই গগরূপ করিল ধারণ। হে প্রভু নারায়ণ, ইয়া তোমার কেনে লীলা উদ্ধার করিবা প্রভু, উদ্ধার করিবা প্রভু, উদ্ধার করিবা। যামাই মুক্তির ক্ষণর ভাবে করুঙ্গই অপেক্ষা। প্রভু, হে প্রভু, হে অধমর হতকতি প্রণিপাত করিব গ্রহণ। কোথা ভক্ত দোস্তময় তোমার ভক্তি। হে প্রভু, কৌক আপোনাৰ আগমনৰ উদ্দেশ্য। ভক্ত প্রভু, শুনিছো বোলে তুমি দেৱতাক দিছা নিৰ্বাসন। হয় প্রভু, তেন্তে দেবতা দেবতা বন্দী আজি দৈত্যৰ হাতত। কীৰ্তি, দেৱতা তোমাৰ শত্ৰু নহয়। প্রভু, দেবতা চিরকাল শত্রু দৈত্যৰ বাবে, সেয়েহে দেবতাৰ নাম আপুনি নলবতো নাই। কীৰ্তি, তোমাৰ পিতৃহন্তা দেৱতা নহয়। কি ক'লে প্রভু? আমার পিতৃহন্তা দেবতা নহয়। কীৰ্তি, তেন্তে কোন কোন আমার পিতৃহন্তা? শুনা, তোমাৰ পিতৃহন্তা দেৱ হুলপানী। কি ক'লে প্রভু? দৈত্যৰ পিতৃহন্তা দেব হুলপানী। কীৰ্তি, আমি এতিয়া বিদায়হে মাগিলো। চাওক প্রভু, হায় হাতী আৰু সেনাপতি। দাদা শুনা, দাদা আমার পিতৃহন্তা। ও দাদা, আমার পিতৃহন্তা দেবতা নহয়। তেন্তে আমার পিতৃহন্তা দেব ত্রিপুরারি। কি ক'লে দাদা? আমার পিতৃহন্তা দেবতা নহয়, ভাতৃ দেব হুলপানী। নাই দাদা, আমার পিতৃহন্তা দেব হুলপানী। ভাতৃ, বিলম্ব নকৰি এই মুহূৰ্ততে আমি বন্দী কৰো সেই দেব হুলপানী। ও দাদা, বিলম্বৰ নাই প্ৰয়োজন। প্রভু, শ্রী
শ্ৰীক্ষেত্ৰ পালোহি আমি। চোৱা দেৱী, কেনেনো সুন্দৰ এই তীৰ্থস্থান। আৰু চোৱা দেৱী, শ্ৰীক্ষেত্ৰৰ চতুৰ্দিশে অসংখ্য তীৰ্থই ঘেৰি আছে। দেৱী, মনোৰম প্ৰাকৃতিক দৃশ্য তুমি অন্য স্থানত দেখিবলৈ নোপোৱা। সঁচাকৈ প্ৰভু, এনে প্ৰাকৃতিক মনোসুভৰণ অন্য ঠাইত দেখা মোৰ নপৰে মনতে। বাৰু কওকচোন প্ৰভু, দেৱী, কোন ঠানে অৱস্থিত, কোন তীৰ্থস্থান? দেৱী প্ৰভু, সৌ যে দেখিছা আৰ্যভট্টৰ নাভিস্বৰূপ তীৰ্থৰাজ প্ৰয়াগ ক্ষেত্ৰৰ মধ্যবিন্দুতেই অৱস্থিত সেয়া জম্বুদ্বীপ। দেৱী, এইফালে চোৱা, গংগা, সৰস্বতী, যমুনা, এই তিনিও ধাৰা মিলিত হৈ নাম লৈছে সেয়া ত্ৰিবেণী সংগম। চোৱা দেৱী, এনে প্ৰাকৃতিক মনোৰম দৃশ্য তুমি অন্য স্থানত আৰু দেখিবলৈ নোপোৱা। নয়ন সাৰ্থক কৰা দেৱী। প্ৰভু, দেৱী, তাৰ পাছত আৰু এয়া লিংগৰাজ বদ্ৰীনাথৰ বিষয়ে মই তোমাক আগতেই কৈছো। দেৱী, প্ৰভু, এতিয়া আৰু আমি এই স্থানে নকৰি পলম নানা তীৰ্থস্থান কৰি ভ্ৰমণ। কৈলাশ ধামে আমাৰ যাবৰ হ'ল সমাগত সময়। বলক প্ৰভু, প্ৰথমতে আমি সেই তীৰ্থস্থান কৰোঁ দৰ্শন। তাৰ আগে দেৱী, মই শ্ৰীক্ষেত্ৰত কিছুদিন কৰিম বিশ্ৰাম। তাৰ পাছে আমি কৈলাশ শিখৰে কৰিম গমন। ব'লা দেৱী। বলক প্ৰভু। শংকৰ পিতৃহন্তা মহাদেৱ সমগ্ৰ স্বৰ্গ চলত কৰিও দাদা বিচাৰি নাপালো সেই দেৱ ত্ৰিপুৰাৰী ক'ত গ'ল? ব'লা যাওঁ আমি কিছুদূৰ আগুৱাই। ব'লা ৰবা দৈত্যেশ্বৰ। প্ৰভু, আমাৰ প্ৰণিপাত কৰিব নহ'ল। কল্যাণ হওক। কিন্তু দৈত্যেশ্বৰ প্ৰভু, অকস্মাতে দেখো তোমালোকক কিবা চিন্তাম্বিত মন। প্ৰভু, হৈছে নেকি দৈত্যপুৰত কিবা ঘটন? ব্যক্ত কৰা দাদা। প্ৰভু, ব্ৰহ্মদেৱৰ মুখৰ পৰা জানিব পাৰিছো আমাৰ পিতৃহন্তা দেৱ ত্ৰিপুৰাৰী। প্ৰভু, দেৱ ত্ৰিপুৰাৰী। সেয়েহে আমি সমগ্ৰ স্বৰ্গ চলাথ কৰিও বিচাৰি পোৱা নাই সেই দেৱ ত্ৰিপুৰাৰী। হে প্ৰভু, কোন দিশে গ'লে পাম আমি সেই দেৱ ত্ৰিপুৰাৰী? প্ৰভু। দৈত্যেশ্বৰ, প্ৰভু, পিতৃ সন্তাকাৰী মহাদেৱ অৱশ্যেই কৈলাশত নাই। ক'ত আছে কিন্তু কি প্ৰভু? পাৰ্বতী সহিতে মহাদেৱে মৰ্ত্যধামে কৰিছে গমন। গতিকে তোমালোকে মৰ্ত্যধামে গৈ পিতৃ সন্তাৰ প্ৰতিশোধ লোৱা। সময়ত দুয়োজনকে মই কৰিম সহায়। মহাদেৱ নাপাবি নিশ্চয় আজি এই প্ৰীতি মহাদেৱ।
ধামে আজি মোৰ হ'ল বহুদিন পাৰ্বতীৰ সমে দৰ্শন কৰিলো মই অসংখ্য তীৰ্থস্থান কিন্তু মোৰ অনুচৰ নন্দী ভিংগী ডাইনী যোগিনী গণে মোক আকুল কণ্ঠে কৰিছে আহ্বান কৈলাসলৈ প্ৰত্যাৱৰ্তনৰ বাবে নাই নাই নকৰি পলম যাওঁ এবে মই কৈলাস শিখৰে উচ্চস্বৰে মহাদেৱ মহাদেৱ বুলি বাক্য তহঁতে বলিছ কিয় ঘোর দত্তৰ সন্তান আমি কৃতি আৰু ঘোৰ দৈত্যৰ নাজানো নেহেৰ মূৰ্খ তহঁতৰ পিতৃক মই কৰিছিলো নিধন আজি তহঁতকো পঠাম মই যমৰালৈ আৰু মোৰ নহয় সহ্য দাদা ভোলানাথক বেৰি ধৰা অদ্ভুত সমান গীতো শিৱৰ শীতে গুৰ যুদ্ধে পৰাজয় ভৈলাতি নয়ন মহাদেৱ কম্পমান আছি আমাৰ কোন তাহাঁত অকাৰণে যুদ্ধ কৰি শিৱৰ লগতে প্ৰলয়ৰ সূচনা কৰিছ এই বিশ্বৰ বুকুত বেশ ভাতৃ দাদা হত্যা কৰা দে যুদ্ধ দে
ময়ো যাওঁ এতিয়া মহাদেৱৰ কাষে জলে পরি আছে গাহ মুক্তির সন্ধানে ইটো অতি ব্যাকুলিত সময়ত গজেন্দ্ৰে সৰুব ৰে আহে পিয়াহে পীড়িত খুয়া নামিবে জলে কুধ হইয়া হুগাহে গজেন্দ্ৰ পাত ধৰে বানৰকা তৰে গজেন্দ্ৰে আৰ্তনাদ কৰে আৰ্তনাদ কৰে এৰি দে আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে এৰি দে অতি ভয়ংকৰ ঘৰু বৰ জল ৰাখি কপে ধৰা দেখা দেখা সৰ্বজন যুদ্ধ ভয়ংকৰ ৰাম হৰি ভোলা হৰি ভজন নোৱাৰো যুঁজিব মই গাহৰ হবে হে প্ৰভু নাৰায়ণী ৰক্ষা কৰা প্ৰভু গাহৰ মুখে এই সংকটৰ বেলা
ওপৰ তুলি ব্ৰজেনে শৰণ লৈলে তাকি খৰি বলি গজেনে শৰণ লৈলে তাকি খৰি বলি ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা তাকিমাম ইয়েনা ভগনক ৰক্ষা খেতো আহিলা মুৰাৰী সুদৰ্শন চক্ৰে গাহ মুখ পেলাইলা চেদি হৰি ভয় নাই ভক্ত তুয়োকে পুনৰবাৰ মই কৰিলো উদ্ধাৰ যোৱাবে নকৰি পলম নিস্থানে তোমালোকে কৰা গমন হৰিৰ দৰখনে প্ৰগস্ত দিব্যৰূপে চলি গৈলা বৈকুণ্ঠ নংগৰ হেন জানি নৰগনে কাম পাত কচাৰুক ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম